যেতিয়াই খেলিব যাওঁ আৰু মেডেল কঢ়িয়াই আনো আহিলেও মেডেল আনিলেও নানিলেও চববাৰেই মই ইয়াত অহা হয় সকলোৱে মোক সিমানখিনিয়ে মৰম পাওঁ আৰু যেতিয়া মই নিজে মেডেল লৈ আহিবলৈ সক্ষম হওঁ তেতিয়া আৰু বেছি মনটো ভাল লাগি আহে এইবাৰ তেনেকুৱাই হৈছে আৰু বেছি ভাল লাগি আহিছে লাষ্ট দুবাৰমান মেডেল লৈ আহিব পৰা নাছিলোঁ খালী হাতে আহিছিলোঁ যদিও সকলোকে লগ পাইছিলোঁ এইবাৰ যদি গ'ল্ড মেডেল লৈ আহিব পাৰিলোহেঁতেন আৰু বেছি ভাল লাগিলেহেঁতেন কিন্তু চিলভাৰ হৈও মই বহুতেই সুখী কাৰণ এই মেডেলটোৱে মোৰ গোটেইখিনি গেমছ কমপ্লিট কৰিছে তো মই মেডেলটো দেখাওছোঁ সকলোকে এবাৰ আৰু এই মেডেলটোৱে এটা যি থাকি গৈছিলেগৈ ইমান দিনৰ পৰা দুবাৰকৈ এইবাৰ 3 নম্বৰ বাৰ কমনৱেলথ গেমছ খেলিছোঁ আৰু আগৰ দুবাৰত যিহেতু মই এই মেডেল পোৱা নাছিলোঁ কিন্তু এইবাৰ পাবলৈ সক্ষম হ'লোঁ আৰু এই মেডেলটোৱে মোৰ গোটেই কমপ্লিট কৰিলে অলিম্পিক গেমছ এছিয়ান গেমছ কমনৱেলথ গেমছ ৱৰ্ল্ড চেম্পিয়নশ্বিপ এছিয়ান চেম্পিয়নশ্বিপ সকলোতেই মোৰ মেডেল হ'ল আৰু মই যোনটো মোৰ মেডেলখিনি কেতিয়াও মানে বনোৱা নাছিলোঁ এইবাৰ কমপ্লিট হোৱাৰ কাৰণে এইটো মই এতিয়া ফ্ৰেম কৰি পিনি যাতে গোটেইখিনি পূৰা কৰিব পাৰিম আৰু যিহেতু অলিম্পিকৰ মেডেল পোৱাৰ টাইমতো এনেকুৱা অনুভৱ হৈছিলে যে বহুত এটা ডাঙৰ সপোন পূৰা হ'ল নিচিনা আৰু আজি এই মেডেলটোতো এনেকুৱা হৈছে যে মই যোনটো মোৰ সপোন আছিলে প্ৰতিটো কম্পিটিশ্যনতে মেডেল থকা সেইটো সপোনো মোৰ ইয়াত পূৰা হৈছে আৰু সেই সপোনটো মই এতিয়া জীয়াই আছোঁ আৰু তেতিয়াও এনেকুৱা হৈছিলে যে সেই সময়খিনিত কিমান মানুহৰ কাৰণে কিমান মানুহৰ সহায় সহযোগিতাৰ কাৰণে মই সেই মেডেল পাবলৈ সক্ষম হৈছিলোঁ গোটেই জাৰ্ণিটো মনত পৰিছিলে আজিও এই মেডেলটোৱেও গোটেই জাৰ্ণিটো মনত পেলাই দিছে ক'ৰ পৰা আৰম্ভ কৰিছিলোঁ মাৰ্চেল আৰ্ট মোৱা ঠাইৰ পৰা আৰম্ভ কৰিছিলোঁ কেনেধৰণে প্ৰথম দিনাখন আহিছিলোঁ খেলিবৰ কাৰণে প্ৰথম মই যিহেতু মাৰ্চেল আৰ্টৰ পৰাই আহিছিলোঁ মোৱা ঠাইৰ পৰা আহিছিলোঁ আৰু মোক ডাইৰেক্ট চিলেকশ্যন দিছিলে হেমন্ত ছাৰহঁতে মোক নেদেখাকেই চিলেকশ্যন দিছিলে যে মই নেশ্যনেল খেলিব যাব পাৰোঁ আৰু সেইদিনাখনেই মোৰ বক্সিঙৰ জাৰ্ণিটো আৰম্ভ হৈছিলে আৰু আজিলৈকে সেইটো চলি আছে আৰু সকলোৰে সহায় সহযোগিতা আমাৰ বক্সিং এছ'চিয়েশ্যনৰ আছাম বক্সিং এছ'চিয়েশ্যনৰ প্ৰতিজন ব্যক্তিয়ে যেনেধৰণে মোক সহায় কৰিছে এই পৰ্যায় পাবলৈ বিশেষকৈ হেমন্ত কলিতা ছাৰ তেওঁ প্ৰতিটো সময়তে আমাৰ বক্সিং ফেডাৰেশ্যনৰ লগত জড়িত হৈ আছিল কিবা এটা নহয় কিবা এটা হ'লেও আমি সঁহাৰি পাইছিলোঁ কিবা এটা নহ'লেও আমি ছাপৰ্ট আছে কোনোবা আছে আমাৰ কাৰণে এইখিনি পাইছিলোঁ তাৰ কাৰণেও ছাৰক বহুত ধন্যবাদ আৰু আমাৰ স্পৰ্টছ মিনিষ্টাৰ ছাৰক আপোনাক বিশেষকৈ ধন্যবাদ জনাইছোঁ প্ৰথমতে কংগ্ৰেচুলেশ্যনো ছাৰ মই এবাৰো লগো পোৱা নাছিলোঁ হয় আপুনি আহিছে এইটো মোৰ কাৰণে বহুত এটা ডাঙৰ কথা আৰু যিহেতু মেডেল লৈ আহিছোঁ আপোনাৰ আশীৰ্বাদ ল'বলৈ কৈছোঁ তাৰ কাৰণে বহুত ধন্যবাদ ছাৰ আৰু উপস্থিত সকলোকে ধন্যবাদ জনাইছোঁ প্ৰতিটো মোৰ সুখৰ দুখৰ মুহূৰ্তত সকলোৱে মোক ছাপৰ্ট কৰিছে আৰু এনেধৰণে যাতে আগন্তুক সময়তো সকলোৱে যাতে মোৰ লগত থাকে মোক ছাপৰ্ট কৰে মোক যাতে আৰু অকণমান মটিভেট কৰে যাতে মই আৰু অনাগত টাইমত আৰু মেডেল কঢ়িয়াই আনিব পাৰোঁ কাৰণ যিহেতু এটা দীঘল সময় গ'লগৈ মই কণ্টিনিউ কৰি আছোঁ বহুতে ভাবিছিলে চাগে বক্সিং এৰি দিম কিন্তু সকলোৱে যেনেধৰণে মটিভেট কৰিছিলে যে মই পাৰিম আকৌ খেলিব পাৰিম আকৌ মেডেল আনিব পাৰিম কাৰণ 2024ত মই নিজে মানে ভাগি পৰিছিলোঁ যে মই পাৰিম নোৱাৰিম বুজি পোৱা নাছিলোঁ কিন্তু সকলোৱে যেনেধৰণে মোৰ ওপৰত বিশ্বাস কৰে এই বিশ্বাসটোৱে মোক আৰু বেছি ষ্ট্ৰং কৰে যে মই আৰু মেডেল কঢ়িয়াই আনি থাকিব পাৰিম আমাৰ অসমখনৰ কাৰণে আৰু সেইকাৰণে সকলোকে ধন্যবাদ জনাইছোঁ আজিৰ এই বিশেষ দিনটোৰ কাৰণে মই বহুত বেছি সকলোকে ধন্যবাদ জনাইছোঁ থেংক ইউ নিশ্চয় ছাৰ ময়ো বিচাৰোঁ যাতে তাত আমি কিবা কৰিব পাৰোঁ মোৰ নিজৰো বহুতখিনি ভাবিছিলোঁ যে নিজৰ জেগাটোতে একাডেমি যিহেতু মই গুৱাহাটীত একাডেমি খুলিলোঁ তাতে খুলিব পাৰোঁ কাৰণ অলৰেডি এটা ষ্টেডিয়াম আছে নিশ্চয় চাগে কিবা চিন্তা কৰিছে মোক জনাব এতিয়ালৈকেতো এনেকুৱা একো হোৱা নাই মই ট্ৰাই কৰিছিলোঁ দুবাৰমান যাবৰ কাৰণে বাট এতিয়ালৈকে আৰম্ভ হোৱা নাইতো মই বুজি পোৱা নাই কেনেধৰণে কওঁ বাট নিশ্চয় চাগে আগন্তুক সময়ত মই নিজে বহুত বেছি সুখী হ'ম যদি
নিজৰ জেগাডোখৰতে একাডেমিও খুলিব পাৰোঁ। আমাৰ বক্সিঙে অকল বক্সিঙেই নহয়, তাত বহুতখিনি স্পৰ্টছ যিহেতু কৰিব পৰা যাব। আশা কৰিছোঁ সোনকালে যাতে সেইটো হৈ যায়। মই নিজে বহুত বেছি সুখী হ'ম, কাৰণ নিজৰ জেগাৰ ল'ৰা ছোৱালীখিনি বহুত বেছি বিচাৰে যে ময়ো লভলীনাৰ নিচিনা বনিম বুলি। নিশ্চয় বিচাৰোঁ যাতে তাতে সোনকালে হওক, আৰু মই স্পেচিয়েলি তাত লাগি পিনি কৰিব বিচাৰিম।